ধেত্তেৰিকা বুঢ়া বয়সত বাৰু মোৰ মুখখন ইমান বেয়া হ'ব লাগেনে? আমাৰ মৰমৰ জুবিন দাক বাৰু মই তেনেকৈ ক'ব লাগিছিল নে? একদম নালাগিছিল। একদম চৰি দেই, চৰি। গুড ইভিনিং, স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো থাম্বনেইলখন দেখি চাগে গম পাইছে নহয়নে? আৰু চাওকচোন বাৰু, মোৰ বাৰু এই বুঢ়া বয়সত ইমান মুখখন লেতেৰা হ'ব লাগেনে? আৰু আমাৰ এই উৎচেপিলে যে গাখীৰ ওলায়, এই ল'ৰাকেইটাই মোক উপদেশ দিছে আৰু কৈছে মোৰ বোলে মুখখন বৰ বেয়া। আৰু তেওঁলোকৰ মুখখন চাওকচোন, কিমান সুন্দৰ ভইচ। আৰু মই এতিয়া তেওঁলোকক কওঁ, অ' বোপাইহঁত, বনৰী কাক কয়? তোমালোকেতো মোক বনৰী বনৰী শব্দ কৈছা নহয়নে? বনৰী কাক কয় জানা? তোমালোকৰ মাৰাক কয়। কাৰণ 12টা মতাৰ লগত লিলিমাই কৰি তোমাৰ লোকৰ নিচিনা বনৰাক জন্ম দিছে আৰু তাকে কয় বনৰী। মোক বনৰী নকয়, কাৰণ মোৰ ল'ৰাৰ মুখ তহঁতৰ নিচিনা সেইবিলাক নহয়। তহঁতৰ হাতত কি হ'ব, কি বেমাৰ হৈ পেলাই তহঁত যাবি, সেইটো ভগৱানে জানিব। গম পাইছ? কুকুৰৰ পোৱালিহঁত, কাক কথা ক'বলৈ আহিছ বনৰী বুলি? কাক ক'বলৈ আহিছ? 12টা মতাৰ লগত তোৰ মাৰহঁতে জুতি লৈ পেলাই তহঁতক জন্ম দিছে, সেইকাৰণে তহঁতৰ ভাষা হ'ল তেনেকুৱা। আৰু নক'লেও নোৱাৰো, মানে ফটামুখ যিহেতু ক'ব লাগিবই, কাৰণ তহঁতৰ নিচিনা মই মুখা পিন্ধা ভদ্ৰ নহয়, মই অভদ্ৰই। গম পাইছ? অভদ্ৰ ভিডিঅ' তহঁতে কিয় চাও? ইমান অসভ্যনে? আৰু কওঁ শুন, আমাৰ ইয়াত যে গোটেই অসমত যে যিবিলাক ঘৰ্ষণকাৰী, বলৎকাৰী এইবিলাক যে হৈ আছে, সেইবিলাক অইন কোনো নহয়, এইবিলাক হ'ল তহঁতেই। তহঁতৰ জুবিনৰ অন্ধভক্তসকলেই হ'ল ধৰ্ষণকাৰী, বলৎকাৰী। আৰু ক'লে কি লাজ পাওঁ, বৰাগাঁৱত যে সিদিনাখন গেং ৰেপটো হৈছিলে, তাত অইন জড়িত নাই, তহঁতেই জড়িত। তহঁতেই পঠিয়াই দিছিলি, তহঁতেই জড়িত। গম পাইছ? সেইকাৰণে তহঁতৰ ভাষা তেনেকুৱা। এইবিলাক শব্দ, এইবিলাক মানে যোনে লিখিব পাৰে, মুখেৰে প্ৰকাশ কৰিব পাৰে, সিহঁতেই হ'ল বনৰা। আৰু সেইবিলাক কোনে জন্ম দিছে? বনৰী মাইকীয়ে জন্ম দিছে। তহঁতে যে মোক কমেণ্ট কৰিছ বনৰী বুলি, আজি মোৰ মুখৰ পৰা কৈছোঁ, কাৰণ এই শব্দটো আৰু ইয়াতকৈ লেতেৰা শব্দটো মোৰ মুখত নোলায়। ক'ব পাৰোঁ খঙত কিছুমান কথা, কিন্তু এই ভাষাটো নোলায়। আৰু এই শব্দকেইটাৰ কাৰণেহে আজি মই ভিডিঅ'টো বনাম বুলি এতিয়া লোৱাৰ কাৰণেহে মোৰ মুখৰ পৰা এইকেইটা শব্দ ওলাইছে। গম পাইছ চোৰৰ বাচ্চাহঁত? একবাৰ নহয়, 1000 বাৰ কম, 1000 বাৰ কম তহঁত হলি মদাহী চোৱা চেলেকা আৰু বুঢ়ী মাইকী পোকৰ চেলেকা। কাৰণ তহঁতৰ পৰা ৰাস্তাই ঘাটে ক'তো বুঢ়া মাইকী ওলাব নোৱাৰে বা ছোৱালী ওলাব নোৱাৰে, য'ৰ পৰাই তোৰ পৰাই চুচুৰাই নি পেলাই তহঁতে কামটো কৰ। আৰু সেইকাৰণে তহঁতৰ মুখত ইমান বেয়া বেয়া শব্দ। কুকুৰৰ পোৱালি ক'লে কি কম, মোৰ মুখখন চোৱা। আৰু তহঁতে কি উঠোঁতে বহোঁতে তহঁতে যেতিয়া মোক লাগি থাকিবি, মই তহঁতক তহঁতক এৰি দিম। চোৰক চোৰ বুলি ক'লে লাজ পায়েই, কাৰণ তহঁত চোৰৰ কাৰণে মই যি ভিডিঅ' বনাওঁ তহঁতৰ গাত লাগে, অইনৰ গাত যে নালাগে। তহঁতৰ গাত কিয় লাগে? তহঁত হলি চোৰ, তোৰ মাৰ বাপেৰহঁত চোৰ, সেইকাৰণে চোৰক জন্ম দিছে। আৰু চোৰৰ মুখতে এইবিলাকে, কাৰণ চোৰৰ গাত যেতিয়া মানে একদম যেতিয়া চাট পৰিব, চোৰ ধৰ ফৰাই উঠে। যেনেকৈ গৰম তেল পৰিলে একদম চটফট কৰে, তহঁতৰ গাত মই যেতিয়া ভিডিঅ' বনাওঁ তহঁতৰ গাত গৰম তেল পৰে, গৰম তেল। আৰু তহঁতে কি কৈছ? ভিউজৰ কাৰণে মই এইটো কৰিছোঁ নহয় জানো? হেৰ' মই তহঁতক কি ক'ম? তহঁতক কাণত ধৰি আৰু বুজাব লাগিব নেকি? ভিডিঅ'টো তহঁতে মোৰ চায়ে থাক। আৰু তহঁতে কি কৰিছ? মোৰ নিজৰ ডিপিখন মোক দিছ, দি পেলাই সমীৰণ বুলি এটা আহিছ, আহি পেলাই কিবা উল্টা পুল্টা কমেণ্ট কৰিছ। লাজ মই ভু নেপাওঁ। তহঁতে যিকেইটা শব্দ ব্যৱহাৰ কৰিছ, সেইকেইজনী মাইকীয়ে তহঁতক জন্ম দিছে। গতিকে মোক যিটো শব্দ ব্যৱহাৰ কৰিছ, সেইটো উল্টাই তহঁতেই। গতিকে চোৰেহে চোৰৰ ঠেং দেখে। আৰু বুজাব লাগিব নেকি? উপদেশতকৈ আৰ্হি ভাল। তহঁতে সেই কথাটো মোক শিকোৱাতকৈ তহঁতে তহঁতৰ গুৰুক শিকাবি, মদাহী গুৰুক শিকাই দিবি যে মৰা মানুহৰ হৈ পেলাই য'ত ত'ত যিকোনো কথা নক'ব। আপুনি মাল খাই, ঘৰৰ ভিতৰত মাল খাই যি কৰে কৰিব, ষ্টেজৰ ওপৰত মাল খাই পেলাই নাচনীক ধৰিবলৈ নাযাব, গোপা মাৰি ধৰিবলৈ বুলি চুমা খাবলৈ যাব নালাগে। সেইখিনি শিক্ষা তহঁতৰ গুৰুক দিবি, মোক নহয়।
গম পাইছা নাই কাৰণ মই মাল খাই পেলাই দিনতে ফিটিং হৈ নাথাকো আৰু এটা দুটা শব্দ মোৰ কিছুমান হেৰি হৈছে মানে লিখোনতে থাম্বনেইলত মোৰ ভুল হৈছে তহঁতক কাণত ধৰি মই কৈ দিছো শুন মই যিখন কিবোৰ্ড আছামিজ কিবোৰ্ডখন ব্যৱহাৰ কৰিছিলো সেইখন কিবা এটা প্ৰবলেম দেখাই আছে মই নেক্সট এখন লৈছো আৰু কিবা এটা লিখিলে কিবা এটা হয় কাৰণ বহুত আজি 5-6 বছৰৰ পৰা মই যিখন ব্যৱহাৰ কৰি আছো সেইখনটো বেলেগ আৰু এইখনটো বেলেগ তাত এটা দুটা শব্দ ব্যৱহাৰ মানে ভুল হোৱাটো এটা এটা সাধাৰণ কথা তহঁতে মোক তাত শিকাব নালাগে কুকুৰৰ পোৱালিহত লাজ পাও হা মদাহি চুৱা চেলেকা কুকুৰে মুখত মুটি দিয়া হত কুকুৰে মুখত মুটি দিয়ে মদাহি পৰি থাকে যে কুকুৰে মুখত মুটি দিয়ে দেখিছো আৰু বহুত মদাহিক গুৰ মাৰি থৈও আহিছো ৰাস্তাত পৰি থকা মদাহিক যে গুৰ মাৰি থৈও আহিছো মই গম পাইছ আৰু এটা খিয়ালে কৈছে বোলে আপুনি বোলে কাক কথা ক'বলৈ আহিছে জুবিন দা মৰিলে বোলে মই কেলা মৰি যাম তাই মৰিলে মোক কি হানি পৰিলে মোৰ ভালহে লাগিব তই তোৰ নিচিনা এটা মদাহি মৰিলে মোৰ ভালহে লাগিব তই মৰিলি কোনোবা মৰিলে কোনোবা হাজিলে মোৰ তাত কি আহে যায় হা তহঁতে দেশৰ কি উন্নতি কৰিছ নেকি ভাল মানুহ মৰিলে চকু পানী টুকিম আৰু তহঁতৰ নিচিনা মদাহি মৰিলে আমি কি চকু পানী টুকিম তই মৰিবি বুলি মানে আমাক কি ভয় দেখাবলৈ আহিছ তই মৰি যাবি মানে মই তেনেকৈ কোৱা কাৰণে মৰ মোৰ কি আহে যায় হা মোৰ কি আহে যায় ফটুৱা কথা ক'বলৈ আহিছ ফটুৱাৰো এটা ভাগ আছে আৰু ভক্তৰো এটা ভাগ আছে আৰু তহঁতে সমানে খাবলৈ নাপাও নহয় তহঁতে এৰা ধৰাখিনিহে খাবলৈ পাও গম পাইছ তহঁতক বুজি পাবলৈ বাকী নাই বা জুবিনৰ মানে গোটেই হেৰিটো ভিতৰ স্বৰূপটো আমাক বুজাব তই নালাগে গম পাইছ আৰু এখিনিতে কওঁ সকলো মোৰ বন্ধুবৰ্গক কওঁ আপোনালোকক কথা কোৱা আপোনালোকক মই গালি পৰা নাই যি কিটা অসভ্য অভদ্ৰই মোক এইকিটা কমেণ্ট কৰিছে আৰু মোৰ নামত ফেক একাউণ্ট খুলি পেলাই মোকে আকৌ তেনেকৈ আহি পেলাই বেয়া বেয়া কমেণ্ট কৰিছে মই সেইকিটাকহে কৈছোঁ দেই আৰু এতিয়া বেছিকৈ কৈ নাথাকোঁ কাৰণ মোক লগ কৰিবলৈ মানুহ এগৰাকী আহি আছে গতিকে তেওঁৰ লগত অলপ ব্যস্ত হ'ব লাগিব গতিকে এইখিনিৰ পৰা লৈছোঁ বিদায় এতিয়ালৈ বাই বাই